পানী ওলাই যোৱাৰ ৰাস্তাই নাই এতিয়া। এইখিনি পানী কেতিয়া ওলাব, কি ওলাব সেয়াও নিশ্চয়তাই নাই এতিয়া। পাকঘৰৰ অৱস্থা এইটো চাগে বোধকৰোঁ তেওঁলোকৰ ড্ৰয়িং ৰুম আছিলে। গাঁওখনৰ পৰিৱেশ হঠাৎ মানে দৌৰি পেলাই পানী আহি গ'লে নে গমেই নাপালোঁ। প্ৰায় 8:30 9টামান বজাত হঠাৎ পানী বুৰি গ'ল 2-3 ঘণ্টাত। ঘৰৰ পৰা একো বস্তু কোনো মানুহ উলিয়াব নোৱাৰিলে। এতিয়া আমাৰ চব দলঙৰ ওপৰতে আমি গোটেইখিনি মানুহ তাতে আছোঁ, দিন ৰাতি তাতে আছোঁ, দিনে ৰাতি তাত। এয়া গোটেই চাৰিওফালে পানী। মই ভিতৰ এঘৰলৈ গৈছোঁ, গতিকে ঘৰত কেনেকুৱা ধৰণৰ কি পৰিৱেশ আমি আপোনালোকক দেখুৱাম। এই গাঁওখনত লোকসকল এতিয়া ঘৰলৈ যাব পৰা অৱস্থাত একেবাৰে নাই। চাৰিওফালে পানী আপোনালোকে দেখিছেনে? ঘৰৰ ভিতৰখন কি অৱস্থা। কলৰ ভূৰলৈ তেওঁলোকে যাব লগা হৈছে, কিন্তু মোৰ কলৰ ভূৰত উঠা অভ্যাসটো নাই, সেইকাৰণে কলৰ ভূৰখনত মোৰ উঠিবলৈ ভয় লাগে, যিহেতু মই উঠা নাই। এয়া দেখিছে তলত গোটেই বোকা আৰু সেইবোৰ কাপোৰ গোটেই নষ্ট হৈ গৈছে। কম্বল এনেধৰণে তেওঁলোকে শুকুৱাব লগা হৈছে। গোটেই গোন্ধ, ঘৰখনত থাকিব নোৱাৰা এটা অৱস্থা, দুৰ্গন্ধ আহিছে। এয়া দেখিছেনে গোটেই ঘৰৰ অৱস্থা। বস্তু ক'ত কেনেকৈ থ'ব লগা হৈছে, ফ্ৰিজ, চকী, টেবুল, গোটেই গোন্ধ ওলাইছে ঘৰখনত। পানীবোৰ যিহেতু জমা হৈ আছে, সেইবোৰ দেখিছে কেনে বিড়ম্বনা। পাকঘৰ অৱস্থা। এইখন ঘৰলৈ তেওঁলোকে যে আকৌ উভতি আহিব, কেতিয়া উভতি আহিব সেয়াও নিশ্চয়তা নাই। এইটো আন এটা বেডৰুম, চবফালে পানী। বিচনা 2খন আছে, গডৰেজ ওপৰত তুলি থোৱা আছে। দেখিছে কি অৱস্থা। পানী ওলাই যোৱাৰ ৰাস্তাই নাই এতিয়া। এইখিনি পানী কেতিয়া ওলাব, কি ওলাব সেয়াও নিশ্চয়তাই নাই এতিয়া। এই তলত টাইলছ আছে, পিছল হৈ গৈছে গোটেই ৰুমবিলাক খুলি খুলি দেখুৱাইছে। এইটো চাগে বোধকৰোঁ তেওঁলোকৰ ড্ৰয়িং ৰুম আছিলে, চৰাঘৰ। আৰু এই চৰাঘৰৰ অৱস্থা চাওক। গাঁওখনৰ পৰিৱেশ হঠাৎ মানে দৌৰি পেলাই পানী আহি গ'লে নে গমেই নাপালোঁ। প্ৰায় 8:30 9টামান বজাত হঠাৎ পানী বুৰি গ'ল 2-3 ঘণ্টাত। ঘৰৰ পৰা একো বস্তু কোনো মানুহ উলিয়াব নোৱাৰিলে। গৰু আমাৰ ঘৰত মানুহজনী আছে, মই আছোঁ আৰু সৰু বাচ্ছা এটা আছে। মোৰ ঘৰটো আগলৈ দেখি আহিলে আৰু ভিতৰলৈ। হয় হয়। আমি ঘৰৰ পৰিৱেশটোতো দেখিলোৱেই, কেনেকুৱা অৱস্থা সৃষ্টি হৈছে। হয় হয়। গতিকে এতিয়া আপোনালোকে ক'ত আছে আৰু এতিয়া আমাৰ চব দলঙৰ ওপৰতে আমি গোটেইখিনি মানুহ তাতে আছোঁ, দিন ৰাতি তাতে আছোঁ, দিনে ৰাতি তাত। খোৱা বোৱা সেই দলঙৰ ওপৰতে কোনোবা আনি দিয়ে, কেতিয়াবা সেই ব্ৰেড বিস্কুট এনেকৈ আহে। মানে এতিয়া লোকৰ ওপৰতে নিৰ্ভৰ কৰি খাই আছোঁ। তাৰপিছতে এতিয়াতো দেখিছোঁ মানে বহুত মানুহৰ বেমাৰ আজাৰ হ'ব, এতিয়া দুৰ্গন্ধ। এদিন আহিছিলে ডক্তৰ আহি কিনে সেই মলম চলম চৰ্দি দৰৱ চব দিলে, পৰহি দিনা আহিছিলে আৰু নাই আৰু সিমানে দি থৈ গুচি গ'ল। তাৰপিছত বেলেগ একো এনেকুৱা অহা নাই। কালিয়ে এটা পাৰ্টি এটা আহিলে, অলপ চাউল তাউল অলপ দি দিলে। আজি এতিয়ালৈকে পাম ভাবি আছোঁ, বিস্কুট ব্ৰেড সেইবিলাক দি গৈ আছে। আৰু আপোনালোকৰ শৌচ পেচাব এইবিলাক ক'ত কি কৰিছে? শৌচ পেচাব সেই পানীৰ লগতে মিলাই আছোঁ, ক'তো মানে সুবিধা নাই আৰু। চব দুৰ্গন্ধ হৈছে, চব পানীৰ লগতে মিলি আছে। আগতে আহিছিলে নে অঞ্চলটোত এনেকুৱা ধৰণৰ? নাই এইটো পানী ইমান পানী হোৱা নাছিলে। ইমান পানী নাই হোৱা। 17 চনত হৈছিলে ইমানটো পানী হৈছিলে, কিন্তু এইবাৰ যিমান হৈছে নাই ইমান পানী হৈছিলে। এতিয়া চৰকাৰক কি আহ্বান জনাব? চৰকাৰক কি আহ্বান, এতিয়া আমাক মানুহখিনিক আৰু ৰক্ষা কৰক, মানুহখিনি কিবা এটা সাহাৰ্য দিয়ক। মানে পৰ্যাপ্ত সাহাৰ্য যিমান পাবলৈ পোৱা নাই। ধৰি লওক পানীৰ দেখিছে গোটেই মানুহখিনি পানীৰ তলত, হগা মোটা একো নাই, সৰু বেমাৰী ল'ৰা ছোৱালী ইপিনৰ পৰা আহিব পৰা নাই। গোটেই ল'ৰা ছোৱালী চাৰিওফালে ফচি আছে। হঠাৎ আহি গ'ল আকস্মিক। ধানৰ পৰা আদি কৰি কঠীয়াৰ পৰা মানে ক'বলৈ একো নাই। এইখন আপোনাৰ ডিমৌ হয়। কাৰেণ্ট বিজুলী বহুত অসুবিধা হৈছে, কাৰণ যোগাযোগৰ ক্ষেত্ৰত যাতায়াত দেখিছে ৰাস্তা কি অৱস্থা। এটা গাড়ীখন আহোঁ বুলি ক'লে আহিব নোৱাৰে, ইপিনে ঘূৰিবলৈ বহুত দূৰ। আৰু মেইনলি সেইখিনিয়ে কথা। ইয়াত চৰকাৰৰ বিষয়ববীয়াসকল আহিছে নাই? এই মাত্ৰ অখিল দা গৈছে সেইফালে। অখিল গগৈ আহিছিলে এখন গাঁৱত অলপ বানপীড়িত লোক আছিলে, তেওঁলোকক উদ্ধাৰ কৰিবলৈ আহিছিলে, অলপ ৰিলিফ দিবলৈ আহিছিলে, কিন্তু ৰিলিফ নিব পৰা অৱস্থা নাথাকিলে। আচ্ছা, সেইফালে ৰিলিফ পোৱা নাই নেকি মানুহ? ৰিলিফ পোৱা নাই মানে আজিহে গৈছে মানুহ, আজিহে গৈছে। সেই বিধায়ক আজিহে আহিছে ইয়ালৈ।
বিধায়কৰ বাৰু যথেষ্ট ঘূৰিছে কিন্তু দেই ঘূৰিছে তেওঁ মানে আহিছে ৰাস্তা যাতায়াত যাব নোৱাৰে চব নিজে দেখিব সকাহ দি থৈ গৈছে বুলিছে যাতায়াতৰ ব্যৱস্থা নহয় মেইনলি সেইটো কথাটো সেইটোৱে এইডোখৰতে আপোনালোকৰ ডিমৌ নদীখন আৰু ৰাস্তা এইবোৰ কি ৰাস্তা আছে এইটো গাঁৱৰ ৰাস্তা এইটো কলেজৰ ৰাস্তা কলেজলৈ উঠা বিশ্ববিদ্যালয়লৈ এইটো ৰাস্তা আছিলে ৰাস্তা এইখন দলং আছে এখন এখন দলং আছে লোহাৰ দলং এইফালে দলং নাই এই কৰি তাক 15 ঘৰৰ ওপৰত মানুহ আছে বেছি 15-20 ঘৰ হ'ব নাই 150-200 আপোনাৰ তাত সদস্য হ'ব তাত মানে হলগুৰি পঞ্চায়তৰ আপোনাৰ 10টা ৱাৰ্ডৰ 10টাই পানী তলতে আছে 10টা পানী আনকি আমাৰ দেখিব আগত আমাৰ পঞ্চায়ত অফিচ আছে পঞ্চায়ত অফিচৰ আমাৰ ইমান পানী এতিয়া তলত সেইটোৱে কথা শেষ হৈ গ'লো আৰু উপায় নাই আৰু কি নাম গাঁওখনৰ গাঁওখনৰ নাম কি চেতিয়া সন্দিকৈ গাঁও চেতিয়া সন্দিকৈ গাঁও সমষ্টি কি পৰে এইটো নাজিৰা সমষ্টি পৰে আমাৰ নাজিৰা অঁ আহিছেনে বিধায়ক বিধায়ক আহিছিলে আহিছিলে তেওঁ চিৰা দিলে গাখীৰ পেকেট এটা দিলে ঘূৰ দিলে আপোনাৰ সেই খিৰিকীখন দেখিছে ন সেই বান্দাখনৰ খিৰিকী এইটো এইটো সেই বোকা লাগি আছে যে আলি এইটো আলি নে মথাউৰি এইটো এইটো আলি হেৰি এইটো আহোমৰ দিনত ৰাজগড় বুলি কয় ৰাজগড় ঘৰটো এতিয়া থাকিব পৰা অৱস্থা হৈছেগৈ নাই এই চফা কৰি আছোঁ উলিয়াব ক'ব হেৰি কৰিব হৈছিলে তেনেকুৱা মান নাই নাই এইবাৰ প্ৰথম হৈছে এবাৰ প্ৰথম আমি আগত পোৱাই নাই আমাৰ মানে ঘৰৰ চালে তাৰমানে পানী কটা নিচিনা অৱস্থা কেনেকৈ প্ৰাণটো কেনেকৈ ৰক্ষা কৰি আহিলে কেনেকৈ ৰক্ষা কৰি আহিলে প্ৰাণটো কেনেকৈ বচালে প্ৰাণটো আমি এবুকু পানীত ওলাই আহি ইয়াত উঠি দিছোঁহি তাৰপিছত আপোনাৰ লেপ তুলি গাৰু বিচনা চাদৰ একোৱেই নাই তাৰমানে একোৱেই নাই চব শেষ হৈ গ'ল পানী আমি লগভগ তিনিখন নাও দি এইজন আছিল আমি চাৰিটা আছিলোঁ সেইটো কি বিহাৰী বস্তুৰ নাও আনিকেইটা ফাৰ্ষ্ট দিনাখন আমি ৰাতি 3টা বজাত গৈছোঁ মই 12টা বজাত সোমাইছিলোঁ নাও লৈ 3টা বজাত তাৰপাছত আহি দেখিছোঁ আকৌ 6টা বজাৰ পৰা নেক্সট তিনিশ মান উদ্ধাৰ কৰিম কি মানে এইটো বস্তুটো গোটেই আমি আনিছোঁ চকুৰ আগত মই দেখা মতে 3টামান দেখিলোঁ বেছি দেখা নাই চকুৰ আগত বচা কৈছোঁ এইফালে নাও নেযায় এইফালে আমিও মৰিব লাগিছিলোঁ এইবাৰ পল্টি হ'ব লাগিছিলে নাও যেনে তেনে যাবৰ কাৰণে মানে নাও চলোৱা জেগাই নাই ইমানটো আছে যদি আমি যেনে তেনে ফালি মেলি সোমাই পিনে উদ্ধাৰ কৰিছোঁ ফাৰ্ষ্ট দিনাখন 3টা বজাত গৈছোঁ যেনে তেনে গ'লোঁ বাচ্ছা খালোঁ আকৌ 6টা বজাত উঠি চবত য'ত সুৰক্ষিত আছে তাতে কাৰোবাৰ শ্বট দেখিছোঁ তাতে থৈ দিছোঁ আকৌ গৈছোঁ যোন ক্ৰিটিকেল কণ্ডিশ্যন আছে সিহঁতক উদ্ধাৰ কৰিছোঁ আকৌ শ্বট কাৰোবাৰ আছে তাত থৈ দিছোঁ ৰাতিপুৱা এইকেইটা আকৌ চেফটি জেগাত আকৌ গোটেই ৰাতি মোৰ কোনোৱে নাই ল'ৰা ছোৱালী এই লগতে অকলে আপুনি মোৰ নাম প্ৰতিভা কোঁৱৰ প্ৰতিভা কোঁৱৰ ল'ৰা ছোৱালী নাই নকওঁ ভাল ভাগিন এটাৰ লগত আছে ভাগিনটাৰ লগত অকণমান